Hello everyone, the 10-minute show. আপোনাৰ আৰু মোৰ ফেভৰেট দ্য 10-minute show. মিনি মেৰাথন সিৰিজৰ এইটো 6 নম্বৰ পাৰ্ট হয় গাইজ। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আমি টপ 50 MCQs ডিছকাছ কৰিম। আৰ্ট এণ্ড কালচাৰ, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, আছাম হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, যোনটো আমাৰ কমপ্লিট ছ'চিয়েল ষ্টাডিজৰ পাৰ্ট হয়। চ' সেইটো আমি আজি কমপ্লিট ডিছকাছ কৰিম। চ' চবতকৈ ফাৰ্ষ্ট টপিকটো হ'ল আমাৰ আৰ্ট এণ্ড কালচাৰ। চ' আহক আৰ্ট এণ্ড কালচাৰ ষ্টাৰ্ট কৰোঁ। In which year Assam Association was formed? Assam Association কেতিয়া ফৰ্ম হৈছিলে? Assam Association আপোনাৰ 1903 ফৰ্ম হৈছিলে। Who was the first president of Assam Association? Assam Associationৰ চবতকৈ ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন আছিলে? ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা। Who is known as father of Assamese prose literature? Assamese prose literature ফাদাৰ কাক কয়? আপোনাৰ ভাটাদেৱ, শংকৰদেৱ, অনিৰুদ্ধদেৱ আৰু মাধৱদেৱ। কাক কয়? সেইটো শংকৰদেৱক কয়, ভাটাদেৱক কয়। In the Allahabad pillar inscription, Central Assam is mentioned as Allahabad pillar inscriptionত Central Assamক কিহৰ মেনশ্যন কৰা হৈছে? দেৱকা বুলি মেনশ্যন কৰা হৈছে। আত্মসুধান ইজ এন অটোগ্ৰাফি ৰিটেন বাই হোমেন বৰগোহাঁই। মই গাইজ ইয়াতে বেছি ডিছকাছ কৰা নাই, এইটো MCQ ৰিভিজন পাৰ্ট হয় আমাৰ। চ' সেইকাৰণে মই বেছি ডিছকাছ কৰা নাই ইয়াতে কুৱেশ্যনবিলাক। চ' ইয়াত আমি যিমান পাৰোঁ ইয়াত MCQs আমি প্ৰেক্টিছ কৰিম। চ' নেক্সট কুৱেশ্যনলৈ যাওঁ। Who is also known as Bhangoni Kaur in Assamese literature? Anand Chandra Agarwala. Which Assamese writer is also known as Upanyas Samrat, King of Novels? কাক কয়? ৰজনীকান্ত বৰদলৈক আমি কিং অফ নভেলছ বুলি কওঁ। In which month Ambubasi Mela is celebrated? বহাগ, আহাৰ, ভাদ আৰু ফাগুন। কোনটো মাহত আমি চেলিব্ৰেট কৰোঁ? আহাৰ মাহত। কৰম পূজা ইজ এ ফেষ্টিভেল অফ। কৰম পূজা কাৰ ফেষ্টিভেল হয়? টি ট্ৰাইব অফ আছাম। Rongkar and Chomkan festival are celebrated by Karbi. Karbi people Rongkar festival to celebrate করে। So our art and culture is finished. So our next topic is Indian history. যদি ভিডিওটো ভাল লাগি আছে তো প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিওটো লাইক কৰি দিয়ক। এনেকৈ 10টা কুৱেশ্যনৰ পিছে প্ৰত্যেকটা 10টা কুৱেশ্যনৰ পিছে টপিক চেঞ্জ হৈ থাকিব। চ' কমপ্লিট আমি ছ'চিয়েল ষ্টাডিজৰ যোনটো 50 MCQs এই ভিডিঅ'টোত আমি কভাৰ কৰা ট্ৰাই কৰিম। The Great Bath of Indus Valley Civilization was discovered in Great Bath ক'ত আছিলে? আমাৰ মহেঞ্জোদাৰোত আছিলে। Which of the following sites bronze statue of dancing girl found? Dancing girls of bronze statue ক'ত found হৈছিলে? মহেঞ্জোদাৰোত। Which of the following Vedas deals with magic spells and witchcraft? Magic spells and witchcraft বহুত বাৰ এইটো গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সামত আহিছে। এইটো হ'ব আপোনাৰ অথৰ্ববেদ। Two popular assemblies of the Vedic periods were কি হ'ব? Two popular assemblies কি আছিলে? সভা আছিলে আৰু সমিতি আছিলে। So answer will be C, Sabhas and Samiti. Dasarjan কোন হয়? Battle of 10 Kings. The silver coin Tanka was introduced by silver coin Tanka কোনে ইন্ট্ৰডিউচ কৰিছিলে? ইলতুৎমিছে কৰিছিলে। জিতাল আৰু টাংকা, জিতালটো কপাৰ কইন আছিলে আৰু টাংকাটো আপোনাৰ চিলভাৰ কইন আছিলে। চ' এইটো আপোনাৰ ইলতুৎমিছে ডিছকাভাৰ কৰিছিল আৰু ইলতুৎমিছ কিহৰ আছিলে? আপোনাৰ দিল্লী চুলতানতৰ ৰিয়েল ফাউণ্ডাৰ আছিলে আৰু কুতুবুদ্দিন আইবাক আমাৰ ৰিয়েল ফাউণ্ডাৰ অফ দিল্লী চুলতানত হয়। চ' নেক্সট কুৱেশ্যনলৈ যাওঁ। Who was appointed by Akbar as his court musician? আকবৰৰ যোনটো কোৰ্ট আছিলে তাত আপোনাৰ মিউজিচিয়ান আছিলে, কুক আছিলে, তাৰপিছত আপোনাৰ কমাণ্ডাৰ আছিলে, সেইবোৰ তাৰ 9 জুৱেলছ বুলি আছিলে। চ' তাত আপোনাৰ কোৰ্ট মিউজিচিয়ান কোন আছিলে? মিয়া তানসেন আছিলে। Who was the architect who designed তাজমহল? তাজমহল কোন ডিজাইন কৰিছিলে? আৰ্কিটেক্টৰ নাম কি? উস্তাদ আহমেদ লাহোৰী। When was the battle of হালদিঘাটি fought? হালদিঘাটি বেটেল কেতিয়া হৈছিলে? হালদিঘাটি বেটেলটো আপোনাৰ 1576ত আকবৰ আৰু মহাৰাণা প্ৰতাপৰ মাজত হৈছিলে। আৰু আমাৰ ৰাম সিং, যোনটো ৰাম সিং অফ আম্বেৰ, সি লিড কৰিছিলে মোগল আৰ্মি। কিছুমান বেটেল আপোনাৰ বহুত ইম্পৰ্টেণ্ট হয়, লাইক বেটেল অফ প্লাচি 1557, তাৰপিছত আপোনাৰ বেটেল অফ বাক্সাৰ 1764, তাৰপিছত আপোনাৰ বেটেল অফ তাৰাইন 1191, তাৰাইন 1192, চন্দাৱাৰ
কন্নৌজ এইবিলাক বেটেল বহুত ইম্পৰ্টেণ্ট হয়। চ' এইবিলাক বেটেলৰ আপুনি ডেটটো মুখস্থ কৰি ল'ব। আহক নেক্সট কুৱেশ্যনলৈ যাওঁ। The main characteristic of Indus Valley Civilization was Indus Valley Civilizationৰ মেইন কেৰেক্টাৰিষ্টিক কি আছিলে? ড্ৰেইনেজ ছিষ্টেম আছিলে সিহঁতৰ। চ' আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী টপিকটো শেষ হৈছে। এতিয়া আমি টপ মষ্ট MCQ যোনটো ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ কণ্টিনিউছলি এক্সামত ৰিপিটেড হৈ আছে সেইটো আমি ডিছকাছ কৰিম। At which average speed the earth revolves around the sun? Earth revolves around the sun 30 km per second. Where is the southernmost point of India located? Southernmost point India got located Great Nicobar আৰু northernmost point কোনটো হয়? ইন্দিৰা কল, মনত ৰাখিব। Name the place in India where Bay of Bengal, Arabian Sea and Indian Ocean meet. এই তিনটাই ক'ত জইন হয়, ক'ত মিট কৰে? কন্যাকুমাৰীত মিট কৰে। India's share of total land area of world is about 2.4%. Who decided the border between India and Pakistan? India আৰু পাকিস্তানৰ মাজত border কোন ডিসাইড কৰিছিল? Sir Cyril Ratcliffe. The important latitude which almost divides India into two parts is 23 degree 30 minutes north. So answer will be D. In terms of longitude, the easternmost state of India is सबतके ईस्टर्नमोस्ट स्टेट ऑफ इंडिया কোন হয়? অৰুণাচল প্ৰদেশ। আৰু ৱেষ্টাৰ্ণমোষ্ট স্টেট অফ আসাম স্টেট কি হয়? আপোনাৰ গুজৰাট, মনত ৰাখিব। The oldest Himalayan range is কোনটো হয়? The Great Himalayan Range. The oldest Himalayan range কোনটো হয়? Great Himalayan Range. আৰু যদি আপুনি অফলাইন কোচিং যদি ল'ব বিচাৰিছে লাইক ADRE, APSC, JEE, তাৰপিছত আপোনাৰ আসাম পুলিচ, চ' আপুনি তলত এটা নাম্বাৰ দিয়া আছে, আপুনি কাউন্সেলিং কৰিব পাৰিব ফ্ৰীতে। চ' আজিয়ে কল কৰক, সুধি লওক কি মানে কিহত প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে আপুনি, কোনটো লাইনৰ প্ৰিপেৰেশ্যন কৰি আছে, তাৰপিছত মই আপোনালোকক গাইড কৰিব পাৰিম। মেঘালয় প্লেটু ইজ এ পাৰ্ট অফ মেঘালয় প্লেটু কিহৰ পাৰ্ট হয়? পেনিনচুলাৰ প্লেটু হয়। Which of the following is the oldest mountain range in India? सबतके oldest mountain range in India কোনটো হয়? আৰাভালি। চ' আমাৰ নেক্সট টপিক হ'ল আসাম হিষ্ট্ৰী। আজিকালি যোনটো মেইন ADRE আৰু আসাম পুলিচ, তাত আসাম হিষ্ট্ৰীৰ বহুত ভাগে কুৱেশ্যন আহিব। চ' মই ইয়াত কেইটামান টপ মষ্ট MCQ যোনটো ছিলেক্ট কৰিছোঁ, সেইটো আপোনাৰ ৰিপিটেডলি মানে ৰিপিট হৈ থাকে এইবোৰ কুৱেশ্যন। চ' সেইবোৰে আপোনাৰ ইয়াত মই পিক কৰি আনিছোঁ। চ' আহক আৰম্ভ কৰোঁ আসাম হিষ্ট্ৰী। The ancient city Bengmara is presently known as তিনচুকীয়া। আগত কি আছিলে? তিনচুকীয়া, বেংমাৰা আছিলে। The first বৰগীত was composed by শংকৰদেৱ। শংকৰদেৱৰ পৰা কুৱেশ্যন আহে, বন কেতিয়া হৈছে, কোন তাৰ ডিচিপল হ'ল, তাৰপিছত ক'ত মানে বৰগীত কম্প'জ কৰিছে, আহে মানে শংকৰদেৱ আৰু মাধৱদেৱৰ কুৱেশ্যন। চ' এই দুটা ব্যক্তিক আপুনি ভালকৈ সিহঁতৰ মানে লাইফটো চাই ল'ব একবাৰ। ইয়াৰ আনচাৰ হ'ব বদ্ৰীনাথ। মাধৱদেৱ ৱাজ বৰ্ণ ইন দ্য ইয়াৰ। মাধৱদেৱ কেতিয়া বৰ্ণ হৈছিলে? শংকৰদেৱ 1449 বৰ্ণ হৈছিলে। তাৰপিছতে 40 ইয়াৰ্ছৰ পিছত মাধৱদেৱ বৰ্ণ হৈছিলে। চ' 1449 + 40 ইজ ইকুৱেল টু 1489। চ' আনচাৰ উইল বি দ্য C. The Assam State Museum was established in the year. Assam State Museum কেতিয়া এষ্টাব্লিছ হৈছিলে? 1940। ইয়াত 1949ত আছে অপশ্যনত, মোৰ এইটো টাইপিঙত মিষ্টেক হৈছে। চ' আনচাৰ উইল বি A, 1940। হিমথাল কপাৰ প্লেট ৱাজ ইছ্যুড বাই হাজাৰ বৰ্মন। ইজি কুৱেশ্যন হয়, বহুত ৰিপিটেড কুৱেশ্যন হয়। When did মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিটেড আসাম? মহাত্মা গান্ধী কেতিয়া চবতকৈ ফাৰ্ষ্ট ভিজিট কৰিছিলে আসামত? 1921। আৰু কেইবাৰ মহাত্মা গান্ধী অসমত ভিজিট কৰিছে? 4 বাৰ ভিজিট কৰিছে। গাইজ, যদি এই ভিডিঅ'ৰ পেটাৰ্ণটো যদি ভাল লাগি আছে আপোনাৰ, তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, ভিডিঅ'টো লাইক কৰি দিয়ক, আৰু যোনে প্ৰিপেৰেশ্যন কৰি আছে তাক শ্বেয়াৰ কৰি দিয়ক। আহক নেক্সট কুৱেশ্যনলৈ যাওঁ। ইন গুৱাহাটী দ্য 41st INC ছেশ্যন ৱাজ হেল্ড এট। গুৱাহাটীত 41st ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ছেশ্যনটো হেল্ড হৈছিলে ক'ত? পাণ্ডৱ নগৰ, পাণ্ডুত। ইন উইচ ইয়েৰ অ' মোৰ আপোনাৰ দেশ ৱাজ অফিচিয়েলি এডপ্টেড এজ এ ষ্টেট ছং অফ আসাম? 1927, 1932, 1937, 1929। ইয়াৰ আনচাৰটো হ'ব 1927।
হু এমং দ্য ফলোয়িং ফ্ৰম আছাম জইন দ্য ফেমাছ দাণ্ডি মাৰ্চ। মহাত্মা গান্ধীয়ে যেতিয়া চিভিল ডিছঅবয় মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে দাণ্ডি আপোনাৰ সাবৰমতীৰ পৰা দাণ্ডি, তো সেই দাণ্ডি মাৰ্চত কোন জইন কৰিছিলে অসমৰ পৰা? লীলাধৰ বৰুৱাই জইন কৰিছিলে। হু অৰ্গেনাইজ দ্য মৃত্যু বাহিনী ইন আছাম ফাইটিং এগেইনষ্ট দ্য ব্ৰিটিছ ডিউৰিং ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স মুভমেণ্ট। মৃত্যু বাহিনী কাক কয়? আমাৰ পুষ্পলতা দাস। So our next topic is very very important, Indian polity. আজিকালি ইণ্ডিয়ান পলিটিৰ ৱেটেজটো অলপ বাঢ়ি গৈছে। প্ৰায়ে আমি দেখা পাওঁ 6 to 7 মাৰ্কছৰ ইণ্ডিয়ান পলিটিৰ কুৱেশ্যন থাকেই। 6টাৰ পৰা 7টা MCQs ইণ্ডিয়ান পলিটিৰ পৰা আপুনি পাবই। চ' ইণ্ডিয়ান পলিটি ইমান টাফ ছাবজেক্ট নহয়। ইণ্ডিয়ান পলিটিৰ যদি আপুনি ভালকৈ প্ৰিপেয়াৰ কৰে ইজিলি আপুনি 7 to 8 মাৰ্কছ স্ক'ৰ কৰিব পাৰিব। So the first question is, the distribution of legislative powers between center and state in the constitution is given in. Center আৰু ষ্টেটৰ যোনটো পাৱাৰ ডিষ্ট্ৰিবিউশ্যন আছে সেইটো আপোনাৰ 7th schedule মেনশ্যন কৰা আছে। হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা? ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰমেন কোন হয়? ভাইচ প্ৰেচিডেণ্ট। প্ৰেচিডেণ্ট নহয় দেই, কনফিউজ নহ'ব। ৰাজ্যসভাৰ ভাইচ প্ৰেচিডেণ্ট। হাউ মেনি টাইপছ অফ এমাৰ্জেঞ্চি পাৱাৰ আৰ দেয়াৰ ইন ইণ্ডিয়া? ইণ্ডিয়াত কেইটা টাইপছ অফ এমাৰ্জেঞ্চি পাৱাৰ আছে? 3টা টাইপছৰ এমাৰ্জেঞ্চি পাৱাৰ আছে। তাত এটা পাৱাৰ এমাৰ্জেঞ্চি পাৱাৰ আছে যোনটো ফাইনেন্সিয়েল এমাৰ্জেঞ্চি কওঁ, সেইটো এতিয়ালৈ ইমপ্লিমেণ্ট হোৱা নাই ইণ্ডিয়াত। চ' এনেকুৱা টাইপৰ কুৱেশ্যন আহে এক্সামত। Which schedule of the constitution contains powers, authorities and responsibility of Panchayat Raj? Panchayat Rajৰ কোনটো schedule মানে powers and authorities responsibility to mention কৰা আছে? 11th schedule পঞ্চায়তী ৰাজৰ responsibility mention কৰা আছে। How many language recognized by the constitution? Constitutionত আমি কেইটা ল্যাঙ্গুৱেজ ৰেকগনাইজ কৰা আছে? 22টা ল্যাঙ্গুৱেজ ৰেকগনাইজ কৰা আছে। এট দ্য কমেন্সমেণ্ট যেতিয়া আমাৰ কনষ্টিটিউশ্যন হৈছিল তেতিয়া 14টা ল্যাঙ্গুৱেজ আছিলে, মনত ৰাখিব। Which part of the Indian constitution deals with the directive principle of state policy? Directive principle of state policy DPSP to part 4 of আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত আছে। To be eligible for the election as President of India, a person must have completed the age of 35 years. President আৰু গভৰ্ণৰ তাৰ দুটাৰে মানে এজ আপোনাৰ 35 years হ'ব। তাৰপিছত আপোনাৰ যোনটো লোকসভাৰ 25, তাৰপিছত আপোনাৰ ৰাজ্যসভাৰ 30 years, এইবোৰ মনত ৰাখিব, এটা নহ'লে কুৱেশ্যন আহে এইবোৰৰ পৰা। The first law minister of independent India was B.R. Ambedkar. The Attorney General of India is appointed by. Attorney General কোনে এপইণ্ট কৰে? আমাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এপইণ্ট কৰে। The maximum strength of Lok Sabha. লোকসভাৰ ম্যাক্সিমাম ষ্ট্ৰেংথ আমি জানো 552. The answer will be D. So আজি আমাৰ আজি এই মিনি মেৰাথনৰ যোনটো টপ পাৰ্ট 6 আজি শেষ হৈছে। চ' যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। যদি আপুনি প্ৰিপেৰেশ্যন কৰি আছে ADRE, আছাম পুলিচ, JEE, ফিজিকেল বা আপুনি ৰিটেন যিকোনো প্ৰিপেৰেশ্যন কৰি আছে, যদি আপুনি অফলাইন কোচিং বা ফিজিকেল টেষ্টৰ কোচিং ল'ব বিচাৰিছে তো এটা তলত নাম্বাৰ দি আছে, তাতে আপুনি কল কৰি সুধি ল'ব পাৰিব। ধন্যবাদ।